আমাক বন্ধ আমাৰ বুকু কপি উঠে যিসকলে খনন কাৰ্য চলাই আছে তেওঁলোকে যদি ইয়াতে বাস কৰিলেহেঁতেন তেতিয়াহে আমাৰ মৰম বুজি পালে আমি আজি কি ইয়াত থিয় হ'ব লগা হৈছে 11 বছৰে আজি খনন কাৰ্য বন্ধ আছিলে সেই খনন কাৰ্য আজি আৰম্ভ হৈছে সিদিনা আমি ইয়াতে প্ৰতিবাদ কৰিছিলোঁ SDC ছাৰ আহিছিলে তেওঁ 2 দিন কাৰণে সময় লৈছিলে এই 2 দিন বন্ধ ৰাখি আকৌ খনন কাৰ্য আৰম্ভ কৰে তেওঁলোকৰ কি মানুহৰ প্ৰতি মায়া দয়া নাই আমাৰ যে গামাৰিগুৰিত ইমান অনুষ্ঠান প্ৰতিষ্ঠান আছে সেইবিলাক যদি ধ্বংস হয় আমাৰ ল'ৰা ছোৱালী উঠিয়া প্ৰজন্মৰ কি অৱস্থা হ'ব প্ৰতিবাদ কৰিছিলোঁ যে এই খনন কাৰ্য বন্ধ হ'ব লাগে নহ'লে আমাৰ জংগী আন্দোলন হ'ব আমি মহিলাখিনিয়ে আজি একগোট হৈ ওলাইছোঁ এই খনন কাৰ্য আকৌ কিয় আৰম্ভ কৰিলে এইটো প্ৰতিশ্ৰুতি আমাৰ ৰাইজৰ আগত তেওঁলোকে দাঙি ধৰিব লাগে কি কাৰণ খনন কাৰ্য আৰম্ভ কৰিছে যেটো গামাৰিগুৰিত আমাৰ খনন কাৰ্য চলি আছে এটি অতি সোনকালে বন্ধ কৰিব লাগে নহ'লে ইয়াত জংগী আন্দোলন হ'ব আমি ৰাইজ ওলাই আহিছোঁ আকৌ আহিম খনন কোনে কৰি আছে আমি কি জানো যিসকলে কৰি আছে তেওঁলোকে জানিব চৰকাৰৰ হাত থাকিব তাতে এটা চৰকাৰৰ হাত আছে কাৰণ আমি অতি নিন্দনীয় ঘটনা যি আমাৰ গোবৰ্ধনা অঞ্চলৰ লগতে চাফা কামৰা অঞ্চল যে অবৈধ খনন চলি আছে আৰু এই খননৰ ফলত আমাৰ বৃহত্তৰ গোবৰ্ধনা অঞ্চল আৰু যি বৃহত্তৰ গোবৰ্ধনা অঞ্চলৰ লগত চাফা কামৰ অঞ্চলত এক বিস্তৰ ক্ষতি সাধন কৰিছে বিশেষকৈ আমাৰ যিসমূহ খিলঞ্জীয়া প্ৰভুত্ব এলেকা যিসমূহ খিলঞ্জীয়া প্ৰভুত্ব গাঁও সেই গাঁওসমূহ ছিন্ন বিচ্ছিন্ন হৈ যাব ওলাইছে আৰু লগতে চাফা কামত আপোনালোকে সকলোৱে যাতে জিঅ' বেগৰ ওপৰেদি এক খনন কাৰ্য চলি থকা হৈছে জিঅ' বেগৰ ওপৰত সেই কাম চলি থকা হৈছে যে দিন পূৰ্বে বৰ্ণগড় ৰাজহ চক্ৰৰ বিষয়ে আহিছিল যদিও দুদিন সেই কাম বন্ধ হৈ আছিল তাৰপিছত বুঢ়া আঙুলি দেখুৱাই পেলাই সেই আকৌ খনন কাৰ্য ইতিমধ্যে চলি আছে আপোনালোকে জানে সকলোৱে যে গোবৰ্ধনা অঞ্চলৰ যে গামাৰিগুৰি অঞ্চল এখন খিলঞ্জীয়া প্ৰভুত্ব ঠাই খিলঞ্জীয়া প্ৰভুত্ব অঞ্চল আৰু যদি সেই অবৈধ খনন
চলি থাকে সেই খিলঞ্জীয়া প্ৰভুত্ব অঞ্চলসমূহৰ তাৎপৰ্য কি হ'ব তাক লৈ কিন্তু আমি ছাত্ৰ সন্থাৰ লগতে কিন্তু ৰাইজ কিন্তু আজি চিন্তিত হ'ব লগা হৈছে। আজি আমি ৰাইজ ওলাই আহিছোঁ। আজি মই সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাই আজি আমি ইয়াত আহি প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছোঁ। ইতিমধ্যে আমাৰ আৰক্ষী প্ৰশাসনে ইতিমধ্যে আমাক বাধা আৰোপ কৰিছে। কিন্তু আমাৰ এটা কথা যদি অবৈধভাৱে অবৈধ খনন চলি থাকে আগন্তুক দিনত কিন্তু আমি ৰাইজ জিলা ছাত্ৰ সন্থাই কিন্তু আগন্তুক জংগী আন্দোলন গ্ৰহণ কৰিব বাধ্য হ'ম। আৰু 2013 চনৰ পৰা যেতিয়া আমাৰ গোবৰ্ধনাত গামাৰিগুৰি অঞ্চলত যেতিয়া খনন কাৰ্য আৰম্ভ হৈছিল সেই সময়তে গোবৰ্ধনাৰ প্ৰতি এক ভয়াৱহ প্ৰলয় আহিছিল। সেই অঞ্চলসমূহ বিভিন্ন ক্ষেত্ৰত তাতে আপোনালোক সকলো যে নামঘৰৰ পৰা আৰম্ভ কৰি খিলঞ্জীয়া ঠাই এখন খিলঞ্জীয়া প্ৰভুত্ব এলেকা সেই প্ৰভুত্ব এলেকাসমূহ বিভিন্ন ক্ষেত্ৰত এই অবৈধ খননৰ ফলত গাঁও শেষ হৈ যাই আছে। আমি কেতিয়াও মানি নলওঁ, ৰাইজ কেতিয়াও মানি নলওঁ। আমি ছাত্ৰ সন্থাই স্পষ্ট মত যদি আজিৰ পিছত আমি যে কাৰ্যসূচী লৈছোঁ আৰক্ষী প্ৰশাসন লগতে বৰনগৰ ৰাজহ চক্ৰৰ বিষয়াক আমি অনুৰোধ জনাইছোঁ, হস্তক্ষেপ বিচাৰিছোঁ। বৰপেটাৰ বনাঞ্চলিক বিষয়া তেওঁৰ হস্তক্ষেপ বিচাৰিছোঁ যে অতি সোনকালে অবৈধ খনন কাৰ্য বন্ধ কৰিব লাগে। নহ'লে আগন্তুক দিনটো আমি জিলা ছাত্ৰ সন্থা ৰাইজৰ সহযোগত কিন্তু আমি জংগী আন্দোলন গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। খনন কাৰ্য বন্ধ কৰিব লাগে, সেয়াই আৰু বাম্পাৰ বন্ধ কৰিব লাগে, বাম্পাৰ বন্ধ হ'ব লাগে, আৰম্ভ হৈছে 11 বন্ধ আছিলে, নতুনকৈ আৰু আৰম্ভ হৈছে। গোবৰ্ধনা আঞ্চলিক ছাত্ৰ সন্থা আৰু গোবৰ্ধনা শাখা সাহিত্য সভাৰ উদ্যোগত আজি আমি মানৱ শৃংখল কাৰ্যসূচী যাবলৈ ওলাইছিলোঁ। এই ক্ষেত্ৰত আমাক প্ৰশাসনে বাধা দিছে, আমাৰ মহিলাখিনি আগবাঢ়ি আছে, তেওঁলোকে যাৱাৰ কাৰণে এটা যোজনা চলাইছিল। কিন্তু প্ৰশাসনে এনেকুৱাকৈ আমাক বাধা দিছে, আমাৰ প্ৰতিবাদ আমাক সাব্যস্ত কৰিব নিদিলে যদিও আমি এই মাজ ৰাস্তাতে আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। কথা হ'ল কি, আমাৰ এই অঞ্চলত 2011-12 চনৰ পৰাই এটা ধুনীয়া পৰিৱেশ হৈ আছিল। সেই সময়ৰ জিলা উপায়ুক্তই এতিয়া 144D কুঁৱৰী মহল কমপ্লিট বন্ধ কৰি দিছিল। কিন্তু আজি এই কেইমাহমান ধৰি যিটো এটা খনন কাৰ্য চলি আছে, এই খনন কাৰ্যৰ জৰিয়তে আমাৰ শিক্ষানুষ্ঠান স্বাস্থ্যকেন্দ্ৰ এটা বেয়া পৰিৱেশ এটা সৃষ্টি হৈ আছে। আৰু এই খনন কাৰ্যৰ মই স্থানীয় বিধায়কৰ লগতে প্ৰাক্তন বিধায়ক বৰ্তমানৰ মন্ত্ৰী দিল্লী দিছপুৰ কোকৰাঝাৰ আটাইকে মই অনুৰোধ কৰিছোঁ এটা শুৱলা ভাষাৰে খুব সহজ সৰল ভাষাৰে কৈছোঁ। কিন্তু ইয়াৰ পিছত হয়তো আমি শান্তি নাথাকিম। যেনেকৈ ৰাইজ ওলাই আহিছে ইয়াতকৈ ভয়ংকৰ প্ৰতিবাদ এটা হ'ব। গতিকে তেওঁলোকে এই বিষয়টো এটা গভীৰভাৱে চিন্তা কৰি খুব কম সময়ৰ ভিতৰত 24 ঘণ্টাৰ ভিতৰত যাতে এটা সিদ্ধান্ত লয়, নহ'লে কিন্তু ইয়াৰ পৰৱৰ্তী আন্দোলন কিন্তু এটা ভয়াৱহ পৰিস্থিতি হ'ব, য'ত নেকি প্ৰশাসনো ফেইলৰ হ'ব পাৰে। আৰু আমি এটা সিদ্ধান্ত লৈছোঁ যাতে আঁঠুকাঢ়ি থিয় হোৱাতকৈ থিয় হৈ মৰাই ভাল, তেনেকুৱা সিদ্ধান্ত লৈ আমি আমাৰ প্ৰতিবাদৰ ভাষা যিহেতু এই চৰকাৰে বুজি নাপায়, তেওঁলোকক আমি সহজ সৰল ভাষাৰেই কৈছোঁ, তেওঁলোকে বুজি পাওক, আমাৰ এই অঞ্চলৰ মানুহবিলাকৰ দুখ বেদনা অলপ বুজি পাওক, বুজি পাই এনেকুৱা কিছুমান সিদ্ধান্ত লওক যাতে সকলোৰে মংগল হয় আৰু আমি যাতে আগৰ দৰেই এটা সুস্থিৰ পৰিৱেশ ইয়াত সৃষ্টি কৰিব পাৰোঁ। তাৰ কাৰণে আমি গোবৰ্ধনা আঞ্চলিক ছাত্ৰ সন্থা আৰু শাখা সাহিত্য সভাই আপোনালোকক সহজ সৰল ভাষাৰে আজি কৈছোঁ। ইয়াৰ পিছত কিন্তু শান্তি নাথাকিম আৰু ইয়াৰ পিছত ইয়াত চৰকাৰৰ নেতৃত্ব থাকিব, প্ৰশাসনৰো নেতৃত্ব থাকিব। কাৰ ষড়যন্ত্ৰত হৈ আছে সেইটো আমি বুজি পোৱা নাই। দিল্লী দিছপুৰ আজি বিধায়ক মন্ত্ৰীবিলাকে আহি বান্ধ দিয়াৰ কাৰণে তেওঁলোকে বান্ধ দি আছে আৰু তেওঁলোকে বান্ধবিলাক ভাঙি আজি এই শিল বালিবিলাক লৈ যাই আছে। গতিকে ইয়াৰ অন্তৰালত কি ষড়যন্ত্ৰ আছে? গতিকে এই ক্ষেত্ৰত মই কোকৰাঝাৰৰ পৰা আৰম্ভ কৰি দিছপুৰ দিল্লী আটাইকে কৈছোঁ, লোকেল বিধায়ককো কৈছোঁ, প্ৰাৰ্থীকো কৈছোঁ, আপোনালোকে এটা সুস্থিৰ সিদ্ধান্ত লওক। কিন্তু ইয়াৰ পিছত এটা ভয়াৱহ পৰিস্থিতি হ'ব, তাৰ বাবে কিন্তু দায়ী আমি নহয়।